Question 31 to a question to 2025 compartmental exam আহিছিলে so এইটা question ইমান ইজি নহয় concept টো পুৰা ক্লিয়াৰ হ'ব লাগিব তেতিয়া এটো সলভ কৰিব পাৰিবা এনেকা টাইপ অফ question আমাৰ মেট্ৰিকত আহিছিলে 2024 ত আহিছিলে Hello students, welcome to my channel The Mathematician. আজি মই লৈ আহিছো তোমালোকৰ কাৰণে upcoming examত আহা most important MCQs. ইয়াত যিমান MCQs আছে গোটেইখিনি important হয় তোমালোকৰ upcoming examৰ কাৰণে. So ভিডিওখন হেকলকে চাবা। আমাৰ প্ৰথম কোৱেশ্চনত কি দিয়া আছে আমাৰ x inversely y দিয়া আছে। So x inversely y হলে কি হয়? যেতিয়া x inversely y হয় তেতিয়া কি হয়? x1 y1 x2 y2 যেতিয়া x inversely y হয় তেতিয়া কি হ'ব x1 into y1 equal to x2 into y2 x inversely y হলে আমাৰ এটো মাল্টিপ্লাই কৰিব লাগিব x1 into y1 equal to x2 into y2 আৰু যদি আমাৰ কোৱেশ্চনত এটো দিয়ে x directly proportional to y directly proportional হলে কি হয় directly proportional হলে আমাৰ ডিভাইড কৰিব লাগিব x1 by y1 equal to x2 by y2 পৰীক্ষাত আমাৰ ইনভাৰ্সলি দিব পাৰে ডাইৰেক্টলি দিব পাৰে এই দুটা এটা দিব পাৰে সো এটো বেজত কোৱেশ্চন এটা আহে সো ইনভাৰ্সলি হলে আমাৰ মাল্টিপ্লাই কৰিব লাগিব আৰু ডাইৰেক্টলি হলে আমাৰ ডিভাইড কৰিব লাগিব সো এই কনসেপ্টটো তোমালোকে ভালকৈ বুজিব লাগিব এতিয়া আমাৰ কোৱেশ্চনত কি দি আছে এতিয়া আমাৰ কোৱেশ্চনত কি দি আছে Question number x মান দি আছে 10 y value দি আছে 6 x value 12 আমাৰ y value ওলাব লাগিব সো এটো আমাৰ ইনভার্সলি হয় ইনভার্সলি হলে কি কৰিব লাগিব আমাৰ মাল্টিপ্লাই কৰিব লাগিব সো আমি কি কৰিম 10 into 6 equal to 12 into y সো এটো 10 6 60 হৈ গল 12 টো তলত আহিলে 12 1 যা 12 5 যা সো y value আমি কিমান পালো y value আমি পালো 5 অপশন হ'ব a Next question like agbaho. Our next question at kidise how many natural numbers between 24 and 25 square? It a common question hoy. So here it a common formula ase between n square aru n plus 1 whole square keman natural number thakibo your answer to hobo 2n. It a common question hai to tomaloke jana. Etia আমাৰ কোৱেশ্চনত কি কৈছে between 24 square and 25 square মাজত কিমান ন্যাচারাল নম্বৰ আছে সো ইয়াৰ দুটা পা আমাৰ হোল নম্বৰ কোনটো 24 মা হোল নম্বৰ হয় সো 24 টো মই কি কৰিম 2 লগত মাল্টিপ্লাই কৰি দিম এনেকা টাইপ অফ কোৱেশ্চন আমাৰ হোল নম্বৰ লগত 2 টো মাল্টিপ্লাই কৰি দিব লাগে এটো আনসাৰ টো হ'ব 48 অপশন টো হ'ব সি এতিয়া কোৱেশ্চনত আমাৰ এনেকা নি বেলেগ নম্বৰ দিব পাৰে সপোজ আমাৰ কোৱেশ্চন ন দিছে between 18 square and 19 square আমাৰ কিমান ন্যাচারাল নম্বৰ হ'ব এই দুটা পা হোল নম্বৰ কোনটো 18 হয় সো 18 পা মই কি কৰিম 2 টো মাল্টিপ্লাই কৰি দিম আনসাৰ টো হ'ব 36 আৰু কিতাবা কোৱেশ্চনত আমাৰ কেনেকা দিব পাৰে কোৱেশ্চনত আমাৰ দিব পাৰে n-1 square আৰু n-2 square এটো n-1 square আৰু n-2 square মাজত কিমান ন্যাচারাল নম্বৰ হ'ব এবা হোল নম্বৰ কোনটো হৰু আমাৰ n-2 হ'ব So, whole logot মই কি কৰিম 2 to multiply কৰি দিম ইয়াৰ আনসাৰটো হ'ব 2n - 4 so এনেকা টাইপ অফ কোৱেশ্চন তোমালোকে ভালকৈ সলভ কৰিব পাৰিবা তুমি কোৱেশ্চন 3 আমাক কি কৈছে which of the following is a factor of 2x³ - 16 so এটা মই ভাঙিব লাগিব 2x³ - 16 so এটা ফৰ্মুলা তোমালোকে ভালকৈ জানা a³ - b³ ফৰ্মুলাটো কি হ'ব a - b a square plus ab plus b square এই ফৰ্মুলাটো তোমালোকে ক্লাস 9 ত পাইছিলা সো ইয়াত আমি কি কৰিম প্ৰথম আমি 2n 16 বাৰ 2 টো কমন ললো এফালে পালো x³ এফালে 2 8 যা 16 এটো মানে এনেকা লিখিব পাৰিম x³ 8 মই লিখিব পাৰিম 2³ ইয়াত আমি এই ফৰ্মুলাটো এপ্লাই কৰিম a³ - b³ এটো তোমালোকে দেখিছা এটো a হয় এটো b হয় সো ফৰ্মুলাটো কি হ'ব a - b
a square plus ab মানে 2 into x 2x হ'ব আৰু b square মানে 2 square কিমান হ'ব 4 হ'ব ইয়াত তোমালোকে কি দেখিছে x minus 2 ইয়াত নাই so x square plus 2x plus 4 ইয়াত আছে নেকি এটো আছে x square plus 2x plus 4 ইয়াত আছে অপশন 2 হ'ব b next question কি দিছে which of the following is not irrational তলৰ কোনটো অপৰিমেয় নহয় so irrational number কেতিয়া হয় যেতিয়া আমাৰ √2 থাকি যায় √2 √3 এটা আমাৰ irrational number বুলি কয় আৰু পাই আমি irrational number বুলি কওঁ এটো তোমালোকে ভালকৈ জানা এতিয়া ইয়াৰ √3 আছে এটো irrational হ'ব পাই irrational number হয় √3 irrational number হয় ইয়াত তোমালোকে চাব পাৰা 4 স্কয়াৰ ৰুট কিমান হ'ব 4 স্কয়াৰ ৰুট 2 হয় এটা √2 গুছি যাব কাৰণে আনসাৰটো হ'ব b next question the decimal expansion of the rational number 23 into 2 cube into 2 by 2 to the power 7 into 5 square will terminate after how many decimal places so a question to more likhe diso 23 into 2 cube into 2 to the power 7 into 5 square এই কোশ্চনত আমাৰ কি কৈছে যদি এই গোটে নম্বৰটো মই যদি ডিভাইড কৰো আমাৰ পইণ্ট পাছত কিমান ডিজিট আহিব এটো সুধিছে সো এটো ডিভাইড কৰিবলৈ কাৰণে আমাৰ টেকনিক এটা আছে আমি হাইয়েস্ট পাৱাৰটো চাম হাইয়েস্ট পাৱাৰটো কি আছে 7 আছে বাট কথাটো এটো হল ইয়াৰ আমাৰ ক্যান্সেল হৈ আছে আমাৰটো চাব লাগিব কেতিয়াবা আমাৰ ক্যান্সেল হয় জেনাৰেলি আমাৰ 2 and 5 ৰ যোনটো হাইয়েস্ট পাৱাৰ থাকে এটো আনসাৰ হয় বাট কেতিয়াবা কি হয় আমাৰটো ক্যান্সেল হৈ যায় এটো তোমালোকে দেখিছা বস্তুটো এটা আমি ক্যান্সেল কৰিব পাৰিছো ইয়াত 2 3টা আছে 2 7টা আছে ক্যান্সেল হলে আমাৰ কিমান বাচিব 2 6টা বাচিব আৰু তুমি চাব পাৰা এফালে অৰ্ডাৰ 2 ক্যান্সেল হৈছে এফালে বাচিব কিমান 2 3 আমাৰ হাইয়েস্ট পাৱাৰ কিমান থাকিলে 3 থাকিলে আৰু তো ক্যান্সেল হোৱা নাই আমাৰ সো আনসাৰটো হ'ব অপচন ডি হাইয়েস্ট পাৱাৰটো 3 থাকাৰ কাৰণে আনসাৰটো হ'ব ডি নেক্সট কোৱেশ্চনত কি কৈছে আমাৰ x√2 - x√3 দি আছে ইজ এ ৰেশনাল নাম্বাৰ এটা আমাৰ ৰেশনাল নাম্বাৰ বনাব লাগিব আমাৰ পৰিমাণ সংখ্যা এটো বনাব লাগিব সো এটো কেনেকা বনাম এই দুটা পা আমি x টো কমন লব পাইম নাই x টো মা কমন ললো এতিয়া x টো কি ভ্যালু বহালে আমাৰ √2 গুছি যাব সো তুমি চাব পাৰা ইয়াত অপচন খিনি দি আছে সো x ৰ মান যদি মই √2 + √3 যদি বহাই দিও তেটা আমাৰ কি ফৰ্মুলা ইউজ হ'ব আমাৰ a + b আৰু a - b ফৰ্মুলাটো কি আছিল a square minus b square আমাৰ a ফৰ্মুলাটো ইয়াত ইউজ কৰিব লাগিব এটো a + b a - b সো ফৰ্মুলাটো কি হ'ব a square minus b square এফালে √2 square 2 এফালে √3 square 3 ৰুটৰ স্কয়াৰটো ক্যান্সেল হয় সো 2 - 3 কিমান হ'ব -1 হ'ব সো ইয়াত আমাৰ √2 গুছি গল কাৰণে আমি এটো ৰেশনাল নম্বৰ ক'ব পাৰো অপচন 2 হ'ব b so next question কি দিছে which of the following number is irrational so তৰা মা কোন নম্বৰটো আমাৰ অপৰিমেয় সংখ্যা so irrational number কেতিয়া হয় ৰুট থাকিলে আমাৰ irrational number হয় এটা তোমালোকে ভালকৈ জানা so এটো √27 মই লিখিব পাৰিম 3√3 √2 কাট খাই গল এফালে আমাৰটো ৰেশনাল নম্বৰ হ'ব ইয়াত √2 গুছি গল এটো যদি মই ব্ৰেক কৰি দিও a + b হোল স্কয়াৰ কি হ'ব a square plus b square plus 2ab এটা সলভ কৰিলে কি হ'ব √2 square 2 5 square 25 এফালে 10√2 27 plus 10√2 ইয়াৰ আমাৰ √2 থাকি গৈছে সো ৰুট থাকা কাৰণে এটো আমি ইৰেশনাল নম্বৰ ক'ব পাৰো সো ইয়াৰ আমাৰ √2 গুছি যাব ইয়াত আমাৰ a + b * a - ফৰ্মুলা ইউজ হ'ব ইয়াত √2 গুছি যাব আৰু এটো আমাৰ অলৰেডি p/q ফৰ্মত আছে এটো ইৰেশনাল নম্বৰ নহয় next the decimal expansion of which of the following rational number is terminating আমাৰ কোনটো terminating কেতিয়া হয় যেতিয়া আমাৰ denominator 2 to the power m আৰু 5 to the power n ফৰ্মত থাকিলে এটো আমাৰ terminating হয় ইয়াৰ লগত যদি ব্ৰেক নম্বৰ 3 নহলে 7 থাকি গলে এটো আমাৰ নন terminating বুলি কয় terminating কেতিয়া হয় যেতিয়া আমাৰ ৰিমাইন্ডাৰ 0 থাকিব ডিভাইড কৰাৰ পাছত আমাৰ ৰিমাইন্ডাৰটো 0 থাকিলে এটো আমাৰ terminating বুলি কয় আৰু নন terminating আমাৰ এটো ৰিপিট হৈ থাকিব এটা কোনটো মান টার্মিনেটিং হ'ব ইয়াৰ কাৰণে আমাৰ টেকনিকটো কি আমাৰ ডিনোমিনেটৰ আমাৰ 2 আৰু 5 পাৱাৰ থাকিব লাগিব
আৰু যদি লগত 3 আৰু 7 থাকি যায় এটো আমাৰ নন ডমিনেটিং হ'ব এতিয়া তুমি চাব পাৰা ইয়াতো 3 আছে ইয়াতো 3 আছে ইয়াতো 3 আছে ইয়াত 7 আছে সো গোটেইখিনি আমাৰ 3 আৰু 7 আছে সো কোড বা আমাৰ কেনসেল কৰিব লাগিব সো এফালে আমি যদি চাও 4 into 9 যদি আমি কেনসেল কৰো 3 3 যা 3 4 আৰু 3 টো তলত থাকি গৈছে এফালে 36 5 কিউব 3 square 9 তো 9 আৰু 4 কেনসেল হৈ আছে তলত আমাৰ 3 টো গুচি গল কাৰণে এটো আমাৰ টাৰ্মিনেটিং হ'ব অপচন 2 হ'ব বি Question 9 কি দিছে the graph of the polynomial cuts the x-axis at 4 times and touches it 3 times then the number of zeros কি হ'ব আমাৰ গ্ৰাফটো আমাৰ x-axis ত 4 times কাট কৰিছে 1 2 3 4 4 টাইম কাট কৰিছে আৰু টাচ কৰিছে তিনিবাৰ 1 2 3 so 5 times কাট কৰিছে 3 times টাচ কৰিছে আমাৰ number of zeros কিমান হ'ব সন্ধিয়া কিমান হ'ব So, ইয়াৰ আমাৰ কাউন্ট কৰিব লাগিব এটো 1 2 3 4 5 6 7 আমাৰ টাচ কৰিলে এটো আমাৰ কাউন্ট কৰিব লাগিব অপচন 2 হ'ব 7 Next question কি কৈছে number of points at which the graph of the polynomial আমাৰ এটো polynomial দি আছে বহুপদ দি আছে intersect the x axis So, ইয়াৰ আমাৰ হাইয়েস্ট পাৱাৰটো চাব লাগিব হাইয়েস্ট পাৱাৰ কি আছে হাইয়েস্ট পাৱাৰ আমাৰ 5 আছে কাৰণে আমাৰ পাঁচটা পইণ্টত আমাৰ এটো কাট কৰিব অপচন 2 হ'ব বি যিমান পাৱাৰ থাকিব ইমান পইণ্টত আমাৰ কাট কৰিব নেক্সট আমাৰ zeros of the polynomial দি আছে alpha and beta আমাৰ alpha square আৰু beta square মানটো ওলাব লাগিব এতিয়া তোমালোকে ভালকৈ জানা sum of zeros ফৰ্মুলাটো কি minus b by a আৰু product of zeros ফৰ্মুলাটো কি c by a या b মান কিমান minus a ভ্যালু কিমান 1 alpha plus beta কিমান পালো আমি a পালো আৰু এফালে এটো c ভ্যালু কিমান minus b a ভ্যালু 1 আমি কিমান পালো minus b পালো আমাৰ কি ভ্যালু লবলৈ দিছে alpha square plus beta square এতিয়া a square plus b square ফৰ্মুলা এটা আছে ফৰ্মুলাটো কি হ'ল a plus b whole square minus 2ab এই ফৰ্মুলাটো বহুত ইম্পৰ্টেন্ট হয় এটো মনত ৰাখিবা এই ফৰ্মুলাটো মই ইয়াত ইউজ কৰিম ফৰ্মুলাটো কি আছে alpha square plus beta square কি হ'ব alpha plus beta whole square minus 2 alpha beta ইয়াৰ ভ্যালুটো আমি কি পালো a square alpha plus beta already ভ্যালু মই উলাই থৈছো a হ'ব আৰু alpha and beta কিমান পালো এটো পালো minus b এটো ইয়াত বহাই দিছো minus minus plus এটো আমি পালো a square plus 2b এটো আমাৰ আনসার হয় অপচন 2 হ'ব c নেক্সট কোৱেশ্চনত কি দি আছে আমাৰ এটা ইকুৱেশন দি আছে 5x minus 7 plus 3 equal to 0 which of the following equation will provide a unique solution এটা unique solution কেতিয়া হয় unique solution যেতিয়া আমাৰ a1 by a2 not equal to b1 by b2 হলে আমাৰ ইউনিক সলিউশন হয় এটা তোমালোকে ভালকৈ জানা এতিয়া আমাৰ সাইট অপচন দি আছে সাইট অপচন ইয়াৰ লগত আমাৰ ম্যাচ কৰিব লাগিব ম্যাচ কৰাৰ পাছত আমাৰ এটো ইউনিক সলিউশন হ'ব লাগিব সো আমি ইয়াত কি চালো এটো আমাৰ প্ৰথম এটা ইকুৱেশন দি আছে 5x - 7y + 3 equal to 0 সো ইয়াত আমাৰ প্ৰথম ইকুৱেশন মই পিক কৰিম ইয়াত ললো মই 10x - 14y + 6 equal to 0 এটো মই সামনে দিয়া কি হ'ব a1 by a2 কিমান হল এটো a1 b1 c1 এটো a2 b2 c2 5 by 10 এটো ক্যান্সেল কৰিলে কিমান পালো 1 by 2 তাৰপিছত b1 by b2 -7 -14 এটো 1 by 2 এই দুটা ইকুয়াল হল এটো আমাৰ ইউনিক সলিউশন নহয় প্ৰথমটো আমাৰ নহব সেকেন্ড টু ইকুয়েশনটো আমাৰ সব লগত লব লাগিব 5x - 7y + 3 equal to 0 আমি সেকেন্ড ইকুয়েশনটো লৈছাম কি হ'ব -5x + 7y - 3 equal to 0 এটো a1 by a2 5 by -5 cancel কৰিলে কি হ'ব -1 b1 by b2 এটো b1 কিমান -7 b2 কিমান 7 cancel কৰিলে কি হ'ব এটো আমাৰ -1 হ'ল
সো আমি কি লিখিছো ইয়াত a1 by a2 equal to b1 by 2 এটো আমাৰ এই কন্ডিশনটো স্যাটিসফাই কৰা নাই এটো আমাৰ সেকেন্ডটো নহব 3 নম্বৰটো আমি চাও এই ইকুয়েশন নমল লব লাগিব থার্ড ইকুয়েশনটো কি আছে 5x plus 9y plus 4 equal to 0 ইয়াত a1 by a2 5 by 5 1 পালো b1 by b2 minus 7 by 9 so ইয়াত আমি কি লিখিছো a1 by a2 not equal to b1 by b2 so এটো কন্ডিশন আমাৰ স্যাটিসফাই কৰিছে এটো ইউনিক সলিউশন আমাৰ কন্ডিশন স্যাটিসফাই কৰিছে তা 4 নম্বৰটো চাও 4 নম্বৰটো কি আমাৰ এটো ইকুয়েশন লব লাগিব ইকুয়েশন লব লাগিব এটো কাৰ লগত এতিয়া ম্যাচ কৰিম আমি ইয়াৰ লগত 2x plus 3y minus 4 equal to 0 ইয়াত কি হ'ব a1 by a2 5 by 2 b1 by b2 minus 7 by 3 so ইয়াত আমি কি লিখিছো a1 by a2 not equal to b1 by 2 এই কন্ডিশন আমাৰ স্যাটিসফাই কৰিছে so আমি কি লিখিছো 3 and 4 দুটা আমাৰ ইউনিক সলিউশন কন্ডিশনটো স্যাটিসফাই কৰিছে so অপশন 2 হ'ব 3 and 4 অপশন b2 হ'ব Question 13 for what value of k amar duta equation di ase amar to parallel di ase parallel condition ketia hoy jeti amar a1 by a2 equal to b1 by b2 not equal to c1 by c2 hoy ei condition thakile amar to parallel hobo eta tomaloke bhalke jana chapter 3 ot parla bostu so amar equation to ki di ase 3x minus y plus 8 equal to 0 second condition to ki di ase 6x plus ky equal to minus 16 এটি আমাৰ কি ক'ব লাগিব এই 16 টো মই এফালে আনি দিছো এতিয়া এই দুটা আমি ম্যাচ কৰিম এটো a1 b1 c1 এটো a2 b2 c2 সো a1 by a2 কি পালো আমি a1 হৈ গল 3 a2 হৈ গল 6 তাৰপিছত b1 by b2 b1 কিমান এটো -1 b2 কিমান k তাৰপিছত c1 by c2 ইয়াত আছে আমাৰ 8 আৰু ইয়াত আছে 16 ক্যান্সেল কৰিলে কি হ'ব 1 by 2 সো আমাৰ কন্ডিশনটো কি আসলে এই কন্ডিশন আমাৰ আসলে প্যারালাল হলে কি হ'ব a1 by a2 equal to b1 by b2 not equal to c1 by c2 so value kini ami bahai disu etu par 1 by 2 etu minus 1 by k etu last no korle hoy etu jodi ma cross multiplication koru ami ki pam k equal to minus 2 k মান to keman palo ami minus 2 option 2 hobo c question 14 ke diya ase under what condition will the roots of the equation be real so real ketia hoy so nature of roots tomaloke bhalke jana যদি b square minus 4ac greater than 0 হয় যেটা কি হয় রুটস কিনি আমার রিয়েল আৰু কি হ'ব রিয়েল আৰু ডিস্টিংক্ট হ'ব এটো আমি কিতাবা আনইকুয়াল কও আৰু b square minus 4ac equal to 0 হলে কি হয় রিয়েল আৰু রিয়েল এন্ড ইকুয়াল হয় সো ইয়াত আমাৰ অকল রিয়েল কোশ্চেন কি দিছে রুটস কিনি রিয়েল আছে রুটস আর রিয়েল তো রিয়েল হলে কি হ'ব আমাৰ এই দুটা কন্ডিশন তো হ'ব এটো হ'ব লগত এটো হ'ব সো এই দুটা যদি কম্বাইন কৰো আমাৰ কি হ'ব b square minus 4ac greater than equal to 0 হ'ব ঠিক আছে সো অপশন 2 হ'ব b নেক্সট কোশ্চেন কি দিছে which of the following is not a quadratic equation কোনটো আমাৰ quadratic equation নহয় সো যদি আমাৰ ইকুয়েশনৰ হাইয়েস্ট পাৱাৰ 2 থাকিলে এটো আমি quadratic equation বুলি কম হাইয়েস্ট পাৱাৰ 2 থাকিব লাগিব সো এটো আমি ব্রেক কৰি চাও x square minus এটো তোমাৰ হৈ গল 4x plus 4 এট হাইয়েস্ট পাৱাৰ 2 আছে কাৰণে এটো আমি quadratic equation কব পাৰিম এটো সলভ কৰো x square minus x plus 8
এফালে কি হ'ব x স্কয়ার মাইনাস 4 হ'ব আর x স্কয়ার কাট খাই যাব সো x স্কয়ার নাইকিয়া হোৱাৰ কাৰণে এটো আমাৰ কোয়াড্ৰেটিক ইকুৱেচন নহয় সো অপচন 2 হ'ব b next the roots of the equation ax squared plus x plus b equal to 0 are equal so roots equal কেতিয়া হয় যেতিয়া b square minus 4ac equal to 0 হ'ব so ইয়াত a মান to a থাকিব b মান কিমান দি আছে b ভ্যালু 1 দি আছে আৰু c ভ্যালু b দি আছে so এইটা ভ্যালু মই ইয়াত বহাই দিম b ভ্যালু কিমান আছে 1 স্কয়ার a to a থাকিব c মান to কিমান b এটা সলভ কৰিলে কি হ'ব minus 4ab এফালে আহিলে plus 4ab হৈ গল 4 to তলত আহিলে so ab ভ্যালু কিমান পালো আমি 1/4 option 2 হ'ব d next question কি দিছে if x equal to 1 is a common root so x equal to 1 ইয়াৰ root হ'ব so এনেকা থাকিলে আমি কি কৰিম আমি x প্লেছত 1 বহাব পাৰিম so x equal to 1 ইয়াৰ root হোৱাৰ কাৰণে আমি x প্লেছত 1 বহাব পাৰিম so x প্লেছত মই 1 বহাব পাৰিম সলভ কৰিলে কি হ'ব এটো a plus a 2a a value পালো আমি -1 তে x equal to 1 ইয়াৰ root হ'ব so ইয়াৰ same condition হ'ব ইয়াত মই x plus 1 বহাব পাৰিম one square 1 হৈ গল 1 plus 1 2 b ভ্যালু কিমান -2 আমাৰ ওলাবলৈ কি দিছে আমাৰ ওলাবলৈ দিছে a into b আমাৰ a into b ওলাবলৈ দিছে so a মান কিমান পালো আমি -1 পালো b ভ্যালু কিমান পালো -2 পালো তো সলভ কৰিলে কি হ'ব minus plus 1 to 2 option 2 হ'ব b next question 18 কি দিছে if the coordinates of the point is -4, -3 then which of the following statement is true এটা আমি প্লট কৰি চাও 1 2 3 4 so -4, -4 to হৈ গল 1 2 3 4 -3 1 2 3 point 2 হ'ব ইয়াত the question কি কৈছে that point is a distance of 4 units from the y-axis and 3 units from the x-axis. So bottom condition of KDSMR, the point is a distance of 4 units from the y-axis and 3 units from the x-axis. Distance from the y-axis kole amar x answer to hobo. Distance from the y-axis kole amar x answer to hobo, or distance from x-axis kole amar y answer to hobo. Or both answers should be in positive. Kele distance hola amar positive thake negative na thake. So 4 units from the y-axis. Eto amar ঠিক আছে এটো প্রথমটো আমাৰ ঠিক আছে and 3 unit from the x-axis y axis কলে আমাৰ x answer to হ'ব আৰু x axis কলে আমাৰ y answer to হ'ব and both are positive আছে so option 2 হ'ব a next question the midpoint of the line segment joining the points 3, -4 and -1, 6 is 1, a then the value of a is our midpoint formula কি আসলে midpoint formula to কি x1 plus
x2 by 2 আৰু y1 plus y2 by 2 so আমাৰ already midpoint দি আছে আমাৰ a value টো ওলাব লাগিব so a আমাৰ সেকেন্ডত আছে এখানে আমি সেকেন্ড ভ্যালুটো লম আমাৰ ফার্স্ট প্ৰথমটো নললে হয় আমাৰ সেকেন্ডত কি আছে আমাৰ -4 plus 6 by 2 equal to a এটো আমাৰ সেকেন্ড কাৰণে মই সেকেন্ড ভ্যালুটো লৈছো এটো যদি প্ৰথমত থাকিলে আমি প্ৰথমটো লম so second plus second by 2 equal to a এটা সলভ কৰিলে কি হ'ব এই ভ্যালু কিমান 1 অপশন 2 হ'ব d the distance of the point -4, -3 from the origin it was important question so distance from the origin your formula আছে √x² + y² এটো মনত ৰাখিবা x ৰ মানটো কিমান আছে -4 আছে y ভ্যালু কিমান -3 এটো সলভ কৰিলে কি হ'ব 16 + 9 25 और 25 স্কয়ার रूट কিমান হয় 5 হয় অপশন 2 হ'ব d next 21 আমার কোশ্চেনত কি দি আছে sin theta plus cos theta equal to √2 cos 90 minus theta আমার cot theta মানটো ওলাবলৈ দিছে এতিয়া cos 90 minus theta টো কি হয় cos 90 minus theta কি হয় sin theta হয় এই sin theta টো মই এফালে লব পাৰিম মানে sin theta হ'ব এই দুটা পা মই sin theta কমন লব পাৰিম এফালে বাছিলে √2 এফালে বাছিলে 1 cos theta sin theta মই তলত আনিব পাৰিম √2 - 1 cos বা sin টো কি হয় cot theta হয় √2 - 1 so cot theta value কিমান পালো আমি √2 - 1 অপশন 2 হ'ব d question 22 important হয় এনেকা টাইপ অফ question আমাৰ মেট্ৰিকত আহিছিলে 2024 ত আহিছিলে so আমাৰ ইয়াত কি ওলাব দিছে আমাৰ ওলাব দিছে 2 * x² - 1 / x². আমাৰ কোশ্চেনত কি দি আছে cosec theta equal to 2x. So এটো মই যদি স্কয়ারিং both side কৰিম আমাৰ কি হ'ব স্কয়ারিং both side কৰিলে কি হ'ব এফালে আমাৰ স্কয়ার আছে কাৰণে তো মই স্কয়ারিং both side কৰিব লাগিব এটো হ'ব cosec square theta equal to 4x². next আমাৰ কি দি আছে cot theta equal to 2/x ইয়াতো সেম আমাৰ স্কয়ারিং both side কৰিব লাগিব এটা কি হ'ব cot square theta equal to 4/x². এতিয়া এই দুটা ইকুয়েশন যদি মই মাইনাস কৰো cosec square theta minus cot square theta এই দুটা মাইনাস করলে কি হ'ব লেফট পা লেফট মাইনাস হ'ব আৰু রাইট পা রাইট মাইনাস হ'ব লেফট minus left right minus right এতিয়া cosec square theta minus cot square theta ভ্যালু কিমান 1 হয় ইয়াৰ পা মই 4 কমন লব পাৰিম আমাৰ ইয়াত কি আছে কোশ্চেন এফালে আমাৰ 2 আছে এফালে 4 আছে সো মই কি কৰিম ইয়াৰ পা মই 2 এটা ইয়াত তলত আনি দিছো ইয়াত এটা 2 থাকি যাব সো ইয়াৰ মানটো আমি কিমান পালো ইয়াৰ ভ্যালুটো পালো আমি 1/2 সো আনসারটো হ'ব C. Next question, a quadratic equation has 1√2 di ase 1√2 di ase and sum of the two root is 0. Quadratic equation দুটা root থাকে তাপা আমাৰ এটা root দি আছে 2 আৰু sum দি আছে হাটো 0 এটা root 2 দি আছে আৰু হাটো sum টো আমাৰ দি আছে 0
সো যদি এটা ৰুট 2 হয় সেকেন্ড ৰুট 2 কি হ'ব -2 হ'ব বিকজ আমাৰ সাম অফ দ্য ৰুট 0 দি আছে সো 2 - 2 আমাৰ 0 হৈ গ'ল সো 1 ৰুট আলফা 2 হৈ গ'ল বিটা হৈ গ'ল আমাৰ -2 এতিয়া আমাৰ ইকুৱেশ্যন ফৰ্ম কৰিবলৈ কৈছে ইকুৱেশ্যন নম্বৰ কি আছিল কোৱাড্ৰেটিক ইকুৱেশ্যন ফৰ্ম কৰা x² - alpha plus beta plus alpha into beta sum of roots plus product of roots so equation etu sum of roots to amar plus korle ki hobo 2 - 2x efale 2 into -2 equal to 0 hobo efale etu 0 hoy gole etu efale plus minus 2 to the 4 equal to 0 option 2 hobo B question 24 কি দি আছে আমাৰ DE parallel to BC দি আছে DE parallel to BC দি আছে আমাৰ x মানটো ওলাব লাগিব সো ইয়াত আমাৰ এটো সাইডটো দিয়া নাই এটো সাইড দিয়া নাই কাৰণে আমি বেসিক প্ৰপৰ্শনাল থিওৰাম আমি ইউজ কৰিব নোৱাৰিম সো ইয়াত আমাৰ সিমিলাৰ ট্ৰায়াঙ্গলস প্ৰপাৰ্টি ইউজ কৰিব লাগিব আমাৰ এই ট্ৰায়াঙ্গলটো ADE এটো সৰু ট্ৰায়াঙ্গল ADE আৰু ডাঙৰ ট্ৰায়াঙ্গল ABC এটো আমাৰ সিমিলাৰ হ'ব ADE আৰু ABC সিমিলাৰ হ'ব তো সিমিলাৰ হলে কি হ'ব আমাৰ করসপন্ডিং সেটস টু প্রপোর্শন হ'ব সো আমি ক'ব পাৰিম AD by AB আৰু DE by BC ADE আৰু ABC আমাৰ ট্ৰায়াঙ্গল ADE similar to triangle ABC হ'ব এনো প্রুফ কৰিবলৈ দৰকাৰ নাই এটো আমাৰ জানিব লাগিব সো ট্ৰায়াঙ্গল যদি সিমিলাৰ হয় তেতিয়া কি হ'ব করসপন্ডিং সেটস টু প্রপোর্শন হ'ব AD by AB equal to DE by BC হ'ব সো ইয়াত আমাৰ AD ভ্যালু দি আছে 2 AB দুটা পাৰ্ট আছে 2 + 3 হ'ব DE কিমান দি আছে 4 দি আছে BC দি আছে x 2 into x 2x 5 4 ja 20 so x value কিমান পালো আমি 20/2 আমি পালো 10 option 2 হ'ব D next question 25 কি দিছে the perimeter of the triangle formed by the points 0, 0 1, 0 and 0, 1 ये पॉइंट्स जो मैं प्लॉट करूं हम 0, 0 को थबो एरो याद हबो एतो हम 0, 0 1, 0 1, 0 আমাৰ ইয়াত হবো এটো 0, 0 আৰু 0, 1 কত হবো এটো আমাৰ ইয়াত হবো ইয়া পেৰিমিটাৰ ওলাব দিছে পেৰিমিটাৰ মিন্স what sum of all sides ইয়াৰ লেন্থ টু ইয়াৰ লেন্থ আৰু ইয়াৰ লেন্থ টু প্লাস কৰিব লাগিব এটো ডিসটেন্স টু হৈ গল কিমান 1 ইয়াৰ ডিসটেন্স টু কিমান হবো 1 হবো সো যদি মই পাইথাগোৰাছ থিওৰাম এপ্লাই কৰিম এটো আমি পাম √2 ঠিক আছে সো গোটে সেটস যদি প্লাস কৰো কি হবো 1 + 1 2 2 + √2 অপশন 2 হবো D নেক্সট আমাৰ দি আছে sec θ - tan θ = 1/3 আমাৰ sec θ + tan θ মানটো ওলাব লাগিব সো যদি এনায়া কোৱেশ্চন যদি দিয়ে আমাৰ sec - tan = 1/3 আৰু sec + tan ওলাব লাগে এটো আমি ৰেচিপ্ৰকাল কৰি দিম এটো উল্টা কৰি দিম উল্টা কৰিলে আনসাৰটো ওলাই যাব ডাইৰেক্টলি টেকনিক হয় সো এটো ডাইৰেক্টলি উল্টা কৰি দিলে আমাৰ আনসাৰটো ওলাই যাব অপশন 2 হ'ব D নেক্সট কোৱেশ্চন দি আছে tan θ = 5/12 আমাৰ ইয়াৰ মানটো ওলাব দিছে আমাৰ sin θ plus cos θ by sin θ minus cos θ ইয়াৰ মানটো আমাৰ ওলাব দিছে ইয়াৰ ভ্যালুটো ওলাব দিছে সো মই এটা কাম কৰিব পাৰিম মই both side by cos θ মই ডিভাইড কৰি দিছো both side by cos θ মই both side ডিভাইড কৰি দিছো এটো ভাগ কৰিলে কি হ'ব এটো হ'ব sin by cos এফালে হ'ব cos by cos sin by cos minus cos by cos এটো ক্যান্সেল হৈ গল
sin by cos কি হ'ব tan theta হ'ব tan theta plus 1 এফালে হ'ব tan theta minus 1 so tan theta value কিমান আছে 5/12 আছে এটো 5/12 plus 1 5/12 minus 1 এ সলভ কৰিলে কি হ'ব 5 plus 12 ইয়াত কি হ'ব 5 minus 12 12 to কাট খাই গল 5 plus 12 কিমান পালো 17 এফালে 5 minus 12 পালো কিমান minus 7 আনসার তো হ'ব minus 17/7 অপশন 2 হ'ব A নেক্সট কোশ্চেন কি দি আছে sin theta যদি a/b হয় তেটা cos theta কিমান হ'ব সো cos square theta আমাৰ ফর্মুলা আছে 1 minus sin square theta এর ফর্মুলা তোমালোকে ভালকে জানা স্কয়ার টু ফির গুছি গলে রুট আহি যাব sin theta মান কিমান দি আছে a/b দি আছে a square by b square এটা মানে এলসিএম ললে কি হ'ব b square minus a square তৰপৰ ৰুট গুছি যাব এটো হ'ব b square minus a square by b হ'ব অপশন 2 হ'ব root over b square minus a square by b হ'ব অপশন 2 হ'ব d কোশ্চেন 29 আমাৰ এটা ইকুয়েশন দি আছে ইকুয়েশন তো কি দি আছে k x square plus 2x equal to c 2x square plus b এটো আমাৰ ইকুয়েশন দি আছে for the equation to be a quadratic equation which are the following cannot be value of k eto quadratic equation hobole karone amar k value ki hobo noare so k value to amar ya sabo lagibo so eto jodi me break kori diu eto ki hobo 2cx square plus bc k o মান jodi moi 2c বহাই দিম তেটা কি hobo এটো কি হ'ব যদি k ভ্যালু টু মই 2c ভ্যালু বহাই দিম আমাৰ কি হ'ব এটো এটো আৰু এটো কাট খাই যাব এটো কাট খাই গলে আমাৰ এটো কোয়াড্ৰেটিক ইকুয়েশন নহয় এই কাৰণে মই k ভ্যালু টু 2c বহাব নোৱাৰিম সো অপশন 2 হ'ব b বাকিখিনি ভ্যালু আমি বহাব পাৰিম বাট k ভ্যালু আমি 2c বহাব নোৱাৰিম বহালে কি হ'ব আমাৰ এটো ক্যান্সেল হৈ যাব সো অপশন 2 হ'ব b Next question: a student is trying to find the roots. Here our roots kini ulabole disse eta student ok to tai step 1 etu korle step 2 etu korle amar m aru n মান to ulabole disse ki hobo so 3x square minus 10x minus 8 equal to 0 so 3 is 24 jodi moi break koru ki hobo amar efale minus 12x plus 2x minus 8 equal to 0 so 12 to 24 এফালে 3 এর যা কিমান 24 0 so আমি কি পালো আমি পালো mo ভ্যালু কিমান পালো আমি 12 পালো আৰু n ভ্যালু কিমান পালো আমি 2 পালো so m ভ্যালু 12 হৈ গল n ভ্যালু 2 হৈ গল অপশন 2 হ'ব d question 31 to a question to 2025 কম্পাৰ্টমেন্টাল এক্সামত আহিছিলে so এই কোশ্চন টু ইমান ইজি নহয় এটো ফুল কনসেপ্ট লাগিব তেতিয়া এটা স্টুডেন্ট এটো সলভ কৰিব পাৰিব নহলে নোৱাৰিব so কোশ্চন টু ভালকে বুজিবা so কোশ্চনত কি কৈছে a1 is the midpoint of the line segment joining the points a and b 64,96 এট লাইন আছে a হৈ গল আমাৰ 0,0 and b হৈ গল আমাৰ 64,96 a and b আমাৰ কোঅৰ্ডিনেটস টু দি আছে a1 টু কি হয় a1 টু a and b মিডল পয়েন্ট হ'ব a1 টু হ'ব ইয়াত a1 টু এই দুটা মিডল পয়েন্ট হয় সো যদি a1 টু ইয়াৰ মিডল পয়েন্ট হয় a and b তেতিয়া a1 ৰ কোঅৰ্ডিনেটস টু কি হ'ব আমাৰ মিড পয়েন্ট ফৰ্মুলাটো কি আছিল মিড পয়েন্ট ফৰ্মুলা আছিল x1 + x2/2 and y1 + y2/2 সো a1 0 হৈ গল a1 0 হৈ গল a2 হৈ গল x2 হৈ গল 64 আৰু y1 0 y2 96 এটো কিমান হ'ব এটো
32 হৈ গল, এটো হৈ গল 48. So a1 আমি কোঅৰ্ডিনেটস কিমান পালো 32, 48 এটো পালো. a1 কি হ'ব a আৰু b মিডল পইণ্ট আছে, কোৱেশ্চন মান দি আছে. তাৰপিছত কি দিছে a2 is a midpoint of the joining of a and a1. a2 কি হ'ব a2 আমাৰ a আৰু a1 মিড পইণ্ট হয়. সো যদি a2 আমাৰ a আৰু a1 মিড পইণ্ট হয় তো a আর কোঅৰ্ডিনেটসটো কি হ'ব ইয়া আধা কৰিব লাগিব, ইয়া হাফ কৰিলে কি হ'ব এটো 16 হ'ব, এটো 24 হ'ব. তাৰপিছত কি কৈছে a3 is a midpoint of the a and a2. a3 ইয়াৰ মিডল পইণ্ট হয় তো ইয়াৰ কোঅৰ্ডিনেটসটো কি হ'ব ইয়াৰ কোঅৰ্ডিনেটস ইয়াৰ হাফ কৰিব লাগিব, হাফ কৰিলে কি হ'ব 8 হ'ব, ইয়াৰ হাফটো 12 হ'ব. তাৰপিছত কি দি আছে আমাৰ এনেকা আমাৰ বস্তুৰ গৈ থাকিব. তো এতিয়া a4 টো কি হ'ব a4 টো ইয়াৰ মিডল পইণ্ট হ'ব. সো ইয়াৰ কোঅৰ্ডিনেটসটো কি হ'ব ইয়াৰ আধাটো কি হ'ব 4 আৰু ইয়াৰ হাফটো কি হ'ব 6. তাৰপিছত আমাৰ কি হৈছে আমাৰ a5 ৰ কোঅৰ্ডিনেটসটো ওলাব দিছে. সো a5 টো কি হ'ব a5 টো হ'ব আমাৰ a আৰু a4 ৰ মাজত হ'ব, ইয়াত হ'ব এটো হ'ব আমাৰ a5. সো ইয়াৰ কোঅৰ্ডিনেটসটো কি হ'ব ইয়াৰ হাফ কৰিব লাগিব, আকৌ 4 ৰ হাফটো কি হ'ব 2 হ'ব, 6 ৰ হাফটো কি হ'ব 3 হ'ব. সো এটো আমাৰ আনসাৰ হয়, অপশনটো হ'ব সি. এই কোৱেশ্চনটো আমাৰ কমপ্লিটলি কনসেপ্ট লাগিব তেতিয়া আমি সলভ কৰিব পাৰিম, নহলে নোৱাৰিম. সো এই কোৱেশ্চন ইমান ইজি নহয়. সো এই কোৱেশ্চনটো এবাৰ কম্পাৰ্টমেন্টাল এক্সামত আহিছিলে. নেক্সট কোৱেশ্চন কি দি আছে x ভ্যালু y ভ্যালু আৰু z ভ্যালু দি আছে. আমাৰ LCM টো দি আছে, আমাৰ no ভ্যালুটো কি হ'ব এটো সুধিছে. সো LCM ত কি হয় LCM আমাৰ হাইয়েস্ট পাৱাৰটো ল'ব লাগিব, HCF ত আমাৰ লোয়েস্ট পাৱাৰটো ল'ম, LCM ত আমাৰ হাইয়েস্ট পাৱাৰটো ল'ব লাগিব. সো ইয়াত আমি কি দেখিছা ইয়াত 2 আছে, ইয়াত 2 আছে. সো ইয়াৰ পাৱাৰটো কিমান 3 আছে. সো n ভ্যালুটো আমাৰ 3 থাকিব লাগিব, তেতিয়া আমাৰ ইয়াত 3 বহিব. সো n ভ্যালুটো হ'ব 3, অপশনটো হ'ব সি. root 28 is an irrational number. এটো আমি গম পাও root 28 আমাৰ irrational number হয়. এটো যদি সলভ কৰি দিও কি হ'ব এটো হ'ব 2 স্কয়ার into 7, এটো হ'ব 2 root 7. এটো যদি সলভ কৰো আমি এটো পাম. root 28 is an irrational number. Which of the following is the smallest real number to be multiplied to root 28 to result in an irrational number? So ইয়াৰ লগত আমি কি মাল্টিপ্লাই কৰিলে আমাৰ root টো গুছি যাব. সো যদি ইয়াৰ লগত মই root 7 টো এটা মাল্টিপ্লাই কৰি দিম আমাৰ এটো ৰেশনাল নম্বৰ হৈ যাব. সো আনসাৰটো হ'ব ইয়াৰ root 7 টো আমাৰ দিয়া নাই, root 28 দিছে, root দিয়া নাই. স্মলেষ্ট নম্বৰটো কি হ'ব স্মলেষ্ট নম্বৰ খুজিছে ন, স্মলেষ্ট নম্বৰটো কি হ'ব স্মলেষ্ট নম্বৰ হ'ব. সো ইয়াত আমাৰ স্মলেষ্ট নম্বৰটো খুজিছে. সো এটো আমাৰ স্মলেষ্ট নম্বৰ নহয়, এটো নহয়, 3 root 7 টো নহয়, root 7/2 is the smallest number. So ইয়াৰ লগত আমি root 7/2 multiply কৰিম. So ইয়াৰ লগত যদি root 7/2 multiply কৰিলে এটা আমাৰ ৰেশনাল নম্বৰ হ'ব, অপশনটো হ'ব D. D is the correct answer. Question 34 এটো আমাৰ কম্পাৰ্টমেন্টাল এক্সামত এবাৰ আহিছিলে, কোৱেশ্চনটো ইমান ইজি নহয়. সো ভালকে বুজি লোৱা. আমাৰ কিউবিক পলিনোমিয়েল দি আছে আৰু আলফা বিটা গামা ইয়াৰ জিৰোস দি আছে. সো কিউবিক পলিনোমিয়েল আমি গম পাও সাম অফ জিৰোস টো কি হয় -b/a আৰু আলফা বিটা গামা আলফা ইয়াৰ কি হয় c/a হয়, আৰু আলফা ইনটু বিটা ইনটু গামা ইকুয়াল টু -d/a হয়. সো কিউবিক পলিনোমিয়েল এটো আমাৰ রিলেশনশিপ হয় বিটুইন আলফা বিটা এন্ড গামা. এতিয়া আমাৰ ইয়াৰ মানটো ওলাব দিছে. সো এটো মই কি কৰিম এতিয়া আমাৰ ইয়াৰ মানটো ওলাবলৈ দিছে. আগত এটো আমি সলভ কৰি লম. আগত এটো সলভ কৰিব এটো কি হ'ব 1 প্লাস গামা প্লাস বিটা গামা. এটা আমি এটো ব্ৰেক কৰিব লাগিব. এটো 1 1 যা 1 1 টো গুটেৰ লগত ব্ৰেক কৰিব লাগিব,
গামা 1 into beta beta এটো হ'ব beta gamma আকৌ alpha to গুটি লগত মাল্টিপ্লাই কৰিব লাগিব alpha into gamma তাৰপিছত alpha into beta তো এটো হ'ব alpha beta gamma মই কি কৰিম এটা alpha beta gamma একেলগে লিখিম আৰু beta gamma gamma alpha into beta to alpha beta gamma ইয়াৰ মানটো কি হ'ব minus b by a ইয়াৰ মানটো কি হ'ব c by a আৰু ইয়াৰ মানটো কি হ'ব minus d by a এতিয়া ইয়াৰ যদি মই LCM টো উলাই দিম কি হ'ব এফালে a হ'ব a1 যা a এফালে minus b এফালে plus c এফালে minus d এটা আমাৰ আনসার হয় এটো কাৰ লগত মিলিছে আমাৰ অপশন c লগত মিলিছে অপশন 2 হ'ব c সো একেটা কোৱেশ্চন ইমান ইজি নহয় কনসেপ্টটো পুৰা ক্লিয়াৰ হ'ব লাগিব তেতিয়া এটো সলভ কৰিব পাৰিবা নেক্সট 35 টো কি দিছে 3n 1/3 are the zeros of the polynomial then possible value টা কি হ'ব abc value টা কি হ'ব এতিয়া আমি জিরো স্ক্রিন দিয়া আছে 3n 1/3 তো sum of zeros এটো প্লাস কৰিব লাগিব কি হ'ব এটো তেতিয়া 9 plus 1 10/3 sum of zeros formula কি minus b by a আৰু product of zeros আমাৰ multiply কৰিব লাগিব এটো হ'ব আমাৰ এটো 3/3 এটো হ'ল আমাৰ c by a এটো ক্যান্সেল কৰিবলৈ দা কাৰণে because এফালে a value 3 মা a value 3 মা মিলিব লাগিব সো a value আমি কি পালো a value আমাৰ 3 পালো b value কিমান হ'ব এটো প্লাস মাইনাস -10 হৈ গল আৰু c value হ'ব 3 সো a value 3 b value -10 আৰু c value 3 অপশন 2 হ'ব b আমাৰ দুটা ইকুয়েশন দি আছে আৰু আমাৰ ইনকনসিস্টেন্ট দি আছে ইনকনসিস্টেন্ট কেতিয়া হয় সো which of the following is false কোনটো আমাৰ false হ'ব সো ইনকনসিস্টেন্ট হলে কি হ'ব ইনকনসিস্টেন্ট হলে আমাৰ a1 by a2 equal to b1 by b2 not equal to c1 by c2 হ'ব ইনকনসিস্টেন্ট হলে আমাৰ a2 হ'ব সো এটো a1 b1 c1 a2 b2 c2 সো ইনকনসিস্টেন্ট হলে আমাৰ এই কন্ডিশনটো হ'ব a1 by a2 equal to b1 by b2 not equal to c1 by c2 সো ইয়াত ইকুয়েশন ডেটা দিয়া আছে আমাৰ 2x minus 3y equal to 3 সেকেন্ড কন্ডিশন এটো আমাৰ উল্টাকে দিয়া আছে এটা মই অ্যারেঞ্জ কৰিব লাগিব এটো -6x এফালে হ'ব plus 9y equal to p by 2 সো ভ্যালুখিনি বহাই সম মই 2 by -6 এটো a1 b1 c1 a2 b2 c2 এটো -3 by 9 এটো 3 এটো হ'ব p by 2 এটো ক্যান্সেল কৰিলে কিমান হ'ব এটো হ'ব 1 by 3 -1 by 3 হ'ব 2 1 যা 3 যা 3 1 যা 3 3 যা এটো হ'ব -1 by 3 এতিয়া এই 2 2 আমাৰ ওপৰত গুছি যাব কিমান হ'ব এটো 2 3 যা 6 হৈ গল এতিয়া আমাৰ p ভ্যালু কোনটো হ'ব নোৱাৰে সো বিচৰি সো ইয়াত আমাৰ কি কৰিব লাগিব এই দুটা আমি সলভ কৰিম এই দুটা লৈ আমি সলভ কৰিম minus p not equal to 18 that means p not equal to minus -18 p value আমি -18 বহাব নোৱাৰিম যদি p value মই -18 বহাই দিম এটো আমাৰ নো সলিউশন নহয় সো p value আমি -18 বহাব নোৱাৰিম অপশন 2 হ'ব c নেক্সট কোৱেশ্চন কি দিছে ইন দা গিভেন ফিগাৰ acb equal to cda a angle to আৰু a angle to equal আছে ac আছে 12 ad আছে 9 আমাৰ ওলাব লাগিব bd সো কোৱেশ্চনত কি দি আছে আমাৰ acb আৰু adc আমাৰ a angle to লগত a angle to equal আছে angle a common হৈ গল সো দুটা ট্রায়াঙ্গেল সিমিলার হ'ব triangle ABC similar to triangle ADC
সো কি হ'ব আমাৰ এটো হ'ব আমাৰ AC by AD তাৰপিছত কি হ'ব AB by AC ক্ৰস মাল্টিপ্লিকেশন কৰিলে কি হ'ব AC square equal to AB into AD AC value আমাৰ দিয়া আছে 12 AB আমাৰ দিয়া নাই AD আমাৰ দিয়া আছে 9 এটো 144 by 9 এটো কিমান হ'ব সলভ কৰিলে 9 1 যা 9 9 6 যা 54 AB আমি কিমান পালো AB আমি পালো 16 AB আমি পালো কিমান 16 এফালে AD আমাৰ 9 দি আছে তো সিস্টেম বা 9 মাইনাস কৰিলে কিমান হ'ব 7 হ'ব BD কিমান হ'ব আমাৰ BD ওলাব লৈছে BD আমাৰ 7 cm হ'ব অপশন 2 হ'ব B আমাৰ এই কন্ডিশনটো দিয়া আছে আমাৰ p by x টো লব লাগিব সো x square minus 2px plus p square equal to 0 সো এটা আমাৰ ফর্মুলা বনি আছে এটো a square minus 2ab plus b square ফর্মুলা বনি আছে কি হ'ব x minus p whole square হ'ব সো x minus p equal to 0 p to এফালে গুচি গল x to তলত আহি গল সো p by x value কিমান পালো 1 পালো অপশন 2 হ'ব c for what value of k will the discriminant of the equation discriminant আমাৰ 0 হ'ব discriminant ফর্মুলাটো কি আছিল b square minus 4ac equal to 0 হ'ব আমাৰ দি আছে discriminant equal to 0 দি আছে discriminant b square minus 4c হয় so a value 3 b value minus 2 c value k b value আমাৰ দি আছে minus 2 a value 3 c value k 2 square 4 4 3 12 4 1 जा 3 जा k value পালো আমি 1/3 অপশন 2 হ'ব b नेक्स्ट क्वेश्चन के दिया से ABCD is a trapezium ABCD is a trapezium A B C D ABC trapezium दिया से और हमें AD parallel to BC दिया से AD हमें दिया से 5 diagonals AC and BD meet at O intersect at O such that AO by OC दिया से और OD by OB दिया से so equal to 1/3 दिया से हमारा BC value ওলাব লাগিব so a triangle to a triangle আমাৰ similar হয় তো similar হলে কি হ'ব triangle AOD similar to triangle BOC হয় এটা কি হ'ব আমাৰ AO by OC equal to OD by OB আৰু এফালে AD by BC হ'ব সো ইয়াৰ ভ্যালুটো আমাৰ কিমান দি আছে আমাৰ 1/3 দি আছে AD ভ্যালু 5 দি আছে BC মানটো কিমান হ'ব BC ভ্যালুটো হ'ব 15 অপশন 2 হ'ব D the value of x আমাৰ 10 দি আছে 10 3x minus 15 equal to √3 √3 কিমান হয় 10 10 60 ডিগ্ৰী হয় এটো জানা 10 10 কাট খাই গল কিমান হ'ব তো 75 3 25 x ভ্যালু কিমান পালো আমি 25 পালো অপশন 2 হ'ব C Question 42 consider a polynomial px हमारा polynomial px दिया আছে और px equal to p to the minus x दिया আছে
which among the following polynomial does not satisfy this property? এই কোৱেশ্চনটো আমাৰ কম্পাৰ্টমেণ্টেল এক্সামত আহিছিলে এতিয়া px equal to p minus x দি আছে চাৰিটা অপচন দি আছে এই চাৰিটা অপচন ভিতৰত যদি আমাৰ x ভ্যালু পুট কৰি দিলে আমাৰ আনসাৰটো একে ওলাব আৰু minus x পুট কৰিলে আমাৰ আনসাৰটো একে ওলাব তোমালোকে বস্তু এটা ভালকৈ জানা যদি ভিতৰত minus x থাকে আৰু পাৱাৰ ইভেন থাকিলে এটো প্লাস হয় আৰু যদি অড পাৱাৰ হয় ইভেন পাৱাৰ থাকিলে 2 4 6 8 ইভেন পাৱাৰ থাকিলে এটো প্লাস হৈ যাব অড পাৱাৰ থাকিলে কি হ'ব এটো আমাৰ এটো মাইনাস হৈ যাব অড পাৱাৰ থাকিলে ভাৰত মাইনাস লব ইভেন পাৱাৰ থাকিলে ভাৰত প্লাস লব এতিয়া এটো তুমি চাব পাৰা ইয়াৰ পাৱাৰটো ইভেন হয় ইয়াৰ পাৱাৰটো ইভেন হয় ইয়াৰ পাৱাৰটো ইভেন হয় ইয়াত মই x ভ্যালু পুট কৰিলে আমাৰ সাইনটো চেঞ্জ নহয় minus x পুট কৰিলে আমাৰ সাইনটো চেঞ্জ নহয় আমাৰ প্লাস প্লাস থাকিব বাট এফালে আমাৰ পাৱাৰটো কি আছে অড পাৱাৰ আছে x টু পাৱাৰ 5 আছে x টু পাৱাৰ কিউব আছে যদি মই এই ভ্যালুটো যদি ইয়াত বহাই দিম আমাৰ ইয়াত নেগেটিভ হ'ব ইয়াতো নেগেটিভ আহিব ইয়াতো নেগেটিভ আহিব এটো আমাৰ ইয়াৰ লগত এটো আনসাৰ আমাৰ ম্যাচ নকৰে সো বাকিখিনি আমাৰ পাৱাৰ ইভেন কাৰণে আনসাৰটো মিলিব সো অপচনটো হ'ব বি আমাৰ দুটা ইকুৱেচন দি আছে এটা ইকুৱেচন দি আছে এটা ইকুৱেচন দি আছে ইয়াৰ সলিউশন আমাৰ দি আছে 2,2 সো কোনটো আমাৰ ট্ৰু হ'ব সো যদি আমাৰ সলিউশন দি আছে x ভ্যালু 2 আৰু y ভ্যালু 2 আমি 2 বহাব পাৰিম x প্লেছত আমি 2 বহাব পাৰিম y প্লেছত আমি 2 বহাব পাৰিম আমি এটা ইকুৱেচন পালো এটো তাৰ পিছত সেকেন্ড ইকুৱেচনত আমি সেম কন্ডিশনটো কৰিম ইয়াতো আমি x মানটো আমি 2 বহাব পাৰিম y প্লেছত 2 বহাব পাৰিম এটো 2q plus 2p plus s minus r equal to 0 যেটা আমি এই দুটা ইকুৱেচন আমি কম্পেয়াৰ কৰিম equal to 0 আছে সো দুটা ইকুৱেচন আমি কম্পেয়াৰ কৰিম কি হ'ব ইয়াত a2 2p 2p 2q কাট খাই গল আমি কি পালো s minus r equal to পালো t minus s এই s টো এফালে আহিলে কি হ'ব minus r টো এফালে গুচি যাব সো ইয়াত আমি কি পালো s plus s 2s equal to t plus r 2s equal to t plus r option 2 হ'ব c find the ratio in which the y-axis divided the line segment joining the points 5, -6 and -1, -4 এটো আমি সলভ নকৰো আমি প্লট কৰি ইজিলি আমি ওলাব পাৰিম সো 5, -6 টো কত হ'ব 1 2 3 4 5 -6 টো আমাৰ তলত আহিব 1 2 3 4 5 6 তলত আহিব পইণ্ট আমাৰ ইয়াত হ'ব -1, -1 -4 এটো আমাৰ 1 2 3 4 আমাৰ পইণ্টটো তলত আহি আছে এতিয়া এই y-axis টো এই দুটা পইণ্ট আমাৰ কি ৰেশিও ডিভাইড কৰিছে এফালে 1 আছে এফালে কিমান আছে 1 2 3 4 5 এফালে 5 আছে এফালে 1 আছে সো 1:5 ৰেশিও মান ডিভাইড কৰি আছে সো ইয়াৰ আমাৰ 1:5 টো নাই 5:1 আছে অপচন 2 হ'ব বি 5:1 ৰেশিও ডিভাইড কৰি আছে আমাৰ লাষ্ট কোৱেশ্চন 45 এটা আমাৰ কম্পাৰ্টমেন্টেল এক্সামত আহিছিলে sin square 72 1 by cosec theta to ki hobo 1 by cosec hobo sin square theta 1 by cosec square theta sin square theta efale ki ri ase sin 60 value hoy √3/2 aru cos 30 value hoy √3/2 18 to molecule by 90 minus 72
এফালে হৈ গ'ল √3 প্লাছ √3 sin 90 minus theta কি হ'ব cos theta হ'ব sin 90 minus theta কি হ'ব cos theta হ'ব এফালে তলত কি হ'ল 2√3/2 2 কাট খাই গ'ল sin square theta plus cos square theta এই 72 আমাৰ থিটাৰ ভাবিব লাগিব sin square theta plus cos square theta কি হৈ গ'ল 1 হৈ গ'ল 1/√3 এতিয়া 1/√3 কিমান হয় 1/√3 আমাৰ হ'ব 1030 হ'ব এটো 1030 হ'ব অপশন বি হ'ব এই কোৱেশ্চনটো আমাৰ কম্পাৰ্টমেন্টাল এক্সামত আহিছিল এবাৰ সো কম্পাৰ্টমেন্টাল আহা কোৱেশ্চন কি দেখিছা ইমান ইজি নহয় সো এই গুটে কোৱেশ্চনছ খিনি ইম্পৰ্টেন্ট হয় তোমালোকৰ হাফ ইয়াৰলি এক্সাম কাৰণে সো এইগিটা ভালকে প্ৰেক্টিস কৰিবা সো অল দি বেষ্ট ফৰ ইয়োৰ হাফ ইয়াৰলি এক্সাম